মৰিগাঁৱত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে তিৱা সাংস্কৃতিক মহোৎসৱ। ঐতিহাসিক কালৰে পৰা অসম তথা উত্তৰ পূব অঞ্চলত বসবাস কৰা ভূমিপুত্ৰ তিৱাসকলৰ বৰ্ণাঢ্য কৃষ্টি সংস্কৃতিক বিশ্বমুখী কৰি তোলাৰ প্ৰয়াসেৰে আৰু সাংস্কৃতিক সম্পদসমূহৰ সংৰক্ষণ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে তিৱা সাংস্কৃতিক মহোৎসৱ আয়োজন কৰা হৈছে। জাতীয় সংগীত হিচাপে আমি সকলোৱে গ্ৰহণ কৰি ঘোষণা কৰিছিলোঁ। দীঘলীয়া সময় ধৰি এক প্ৰশিক্ষণ দি মৰিগাঁও নগৰৰ স্কুল খেলপথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ তিৱা সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত হৈছে। পুৱা তোৰণ উন্মোচন কৰি বিশিষ্ট সমাজকৰ্মী অশোক ডেকাই, তিৱাফা ইন্দ্ৰ সিং দেউৰী ক্ষেত্ৰ উন্মোচন কৰে তিৱা সাহিত্য পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ ৰাজুকাকুটিয়ে। তিৱা সাংস্কৃতিক মহোৎসৱৰ পতাকা উত্তোলন কৰে ৰমাকান্ত দেউৰীয়ে। স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদক প্ৰণৱজ্যোতি মচৰঙে। তিৱাসকলৰ পৰম্পৰাগত খাদ্য সম্ভাৰসমূহ এখনি প্ৰদৰ্শনীৰ জৰিয়তে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। আনহাতে মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰী বিধায়ক উপস্থিত থাকিব বুলিও উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। আজিৰ পৰা তিৱা সাংস্কৃতিক মহোৎসৱৰ যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰথম দিনৰ যি কাৰ্যসূচী ইতিপূৰ্বে 5টাকৈ কাৰ্যসূচী সমাপন কৰা হ'ল। ইয়াৰ পিছত আছে তিৱা সাংস্কৃতিক মঞ্চ উদ্বোধন। তিৱা সাংস্কৃতিক মঞ্চ উন্মোচনৰ পিছতেই বিভিন্ন ঠাইৰ পৰা অহা তিৱা সাংস্কৃতিক দলসমূহে বিভিন্ন তিৱা সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰিব। তিৱা সাংস্কৃতিক মহোৎসৱৰ তৃতীয় দিনৰ যি কাৰ্যসূচীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব। আমি আশা কৰিছোঁ সমূহ জাতি জনগোষ্ঠীৰ লোকে আহি ইয়াত সমবেত হৈ তৃতীয় দিনৰ যি কাৰ্যসূচীটো সুন্দৰভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যেন সহযোগিতা আগবঢ়ায়। আজিৰ পৰা আৰম্ভ হোৱা যি তিৱা সাংস্কৃতিক মহোৎসৱ, এই সাংস্কৃতিক মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ তিৱা সাংস্কৃতিক দলসমূহ আহি ইতিমধ্যে উপস্থিত হৈছেহি। গতিকে তেখেতসকলে তিৱাসকলৰ হেৰাই যাব বিচৰা যি সংস্কৃতি, এই সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। আৰু তিৱা সাংস্কৃতিক মহোৎসৱৰ জৰিয়তেও তিৱাসকলৰ বৰ্তমান সময়গতিত হেৰাই যাব বিচৰা যি সংস্কৃতি, এই সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে আমি তিৱা সাহিত্য পৰিষদ, ৰাজদৰবাৰ, তিৱা জাতীয় সংগঠনসমূহে আমি প্ৰয়াস কৰিছোঁ যে সমূহ জাতি জনগোষ্ঠীৰ লোকসকলক আমি আহ্বান কৰিছোঁ সকলো সহযোগ আৰু সহযোগিতাৰ জৰিয়তে তিৱা যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী সাংস্কৃতিক মহোৎসৱ, এই সাংস্কৃতিক মহোৎসৱটো যেন আমি সুন্দৰভাৱে ৰূপায়ণ কৰিব পাৰোঁ। তিৱা সাংস্কৃতিক মহোৎসৱৰ অৰ্থাৎ তিৱা ভাষাত তিৱা কান্তিচৰী খাম পাৰ 2024 আজি প্ৰথম কাৰ্যসূচী ইতিমধ্যে সুন্দৰভাৱে অতিবাহিত হৈছে। আৰু এই প্ৰথমবাৰৰ বাবে মৰিগাঁৱৰ মাজমজিয়াত মৰিগাঁও সদৰত আমি তিৱা কান্তিচৰী খাম পাৰ আমি আয়োজন কৰিছোঁ। আৰু ইয়াৰ অৰ্থটো হৈছে, ইয়াৰ মানে মূল উদ্দেশ্যটো হৈছে তিৱাসকলৰ যি সাজ পোছাক, যি সংস্কৃতি বৰ মানে কালাৰফুল আৰু বৰ ৰিচ,
কিন্তু কালক্ৰমত আৰু ইয়াৰ নীতি নিয়মবিলাকেও বৰ সুন্দৰ আৰু তিৱাসকলৰ মহিলাসকলৰ আটাইতকৈ বেছি স্বাধীনতা আছে কালক্ৰমত এই বিভিন্ন নীতি নিয়মবিলাক তিৱাসকলৰ আৰু সাংস্কৃতিক দিশবোৰ বিভিন্ন কাৰণত সামাজিক কাৰণত ধৰ্মীয় কাৰণত অৰ্থনৈতিক কাৰণত প্ৰায় লুপ্ত হৈ গৈছে আৰু লুপ্ত হ'বলৈ ধৰিছে গতিকে আমি নৱপ্ৰজন্মসকলে দেখিছোঁ যে ক্ৰমান্বয়ে এনেধৰণে লুপ্ত হৈ যায় তেতিয়া তিৱা জাতিৰ ভৱিষ্যতে একেবাৰে মানে কি অন্ধকাৰ হৈ আছে গতিকে পুনৰ এই সাংস্কৃতিক দিশবিলাক জীয়াই ৰাখিবৰ কাৰণে তিৱাসকলৰ যি নীতি নিয়মবিলাক জীয়াই ৰাখিবৰ কাৰণে পুনৰ ঘূৰাই আনিবৰ কাৰণে আমাৰ এই সাংস্কৃতিক মহোৎসৱৰ জৰিয়তে আমি ইয়াক আগুৱাই লৈ যাম গতিকে আশা ৰাখিছোঁ নিশ্চিতভাৱে ইতিমধ্যে সফল ৰূপায়ণ হৈছে সফল ৰূপায়ণ হ'ব আৰু ইয়াৰ জৰিয়তে আমি আমাৰ হেৰুৱা উন্নত যিবিলাক সাংস্কৃতিক দিশ ভাষা সংস্কৃতি সাজ পোছাক আমি ঘূৰাই আনিব পাৰিম ইতিমধ্যে গাঁৱে ভূঞে ইয়াৰ সবল প্ৰচাৰ হৈছে আৰু ৰাইজে আঁকোৱালি লৈছে আশা ৰাখিছোঁ এই ধৰণৰভাৱে 3 দিনীয়া কাৰ্যসূচী আজি প্ৰথম দিন আৰু অহাকালি 30 তাৰিখ আৰু 31 তাৰিখ আমাৰ কাৰণে আজি সৌভাগ্যৰ দিন প্ৰথমবাৰৰ বাবে মৰিগাঁৱত তিৱা সাংস্কৃতিক মহোৎসৱ আজিৰ পৰা আয়োজন হৈছে আমি অকলেই তিৱাসকলৰ সংস্কৃতিক কাম কৰি আছিলোঁ এতিয়া আমি সমগ্ৰ তিৱা ৰাইজৰে সহায় সহযোগিতা আমি লাভ কৰিছোঁ গতিকে আমি সুন্দৰকৈ এই 3 দিনীয়া বৰ্ণাঢ্য তিৱা সাংস্কৃতিক মহোৎসৱক আমি সাফল্যমণ্ডিত কৰি তুলিবলৈ আমি অসমৰ পাহাৰ ভৈয়ামৰ বিভিন্ন ঠাইত থকা তিৱাসকলৰ বিভিন্ন ফৈদৰ তিৱাসকলৰ যি পৰম্পৰা ৰীতি নীতিৰে পালন কৰি থকা সংস্কৃতিসমূহ এই মহোৎসৱত আজিৰ পৰা প্ৰদৰ্শন কৰা হ'ব গতিকে আমি আমাৰ পাহাৰত থকা তিৱাসকলৰ যি অন্ধবিশ্বাস আছিল এই অন্ধবিশ্বাসসমূহ তেওঁলোকে ত্যাগ কৰি সকলোৱে ইয়াত একগোট হ'বলৈ আগবাঢ়ি আহিছে আমি ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তিৱা সংস্কৃতি আমি প্ৰদৰ্শন কৰিছোঁ ভৈয়ামৰ সংস্কৃতি কিন্তু পাহাৰৰ সংস্কৃতি আমি বিশ্ব দৰবাৰলৈকে নিবৰ কাৰণে আমি বহুত পিছ পৰি আছিলোঁ সৰ্বপ্ৰথম পাহাৰৰ পৰা ছগ্ৰা মিছাৱা উৎসৱ এই মহোৎসৱত তেখেতসকলৰ নৃত্য মঞ্চত পৰিৱেশন কৰিব এইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা যে আমি পাহাৰ ভৈয়ামৰ সকলো মিলি তিৱাসকলৰ সংস্কৃতিক আমি যাতে বিশ্ব দৰবাৰত আগুৱাই নিব পাৰোঁ ইয়াত ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনকে ধৰি স্মৃতি তৰ্পণ ইতিমধ্যে হৈ গৈছে আৰু এই 3 দিনীয়া কাৰ্যসূচীৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী তেখেতে মুকলি সভাত অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ গতিকে আমি আশা ৰাখিছোঁ যে অসমৰ তিৱা জনগোষ্ঠীসকল ভাৰতবৰ্ষৰ এটা বিশাল জাতি হিচাপে এই মহোৎসৱৰ জৰিয়তে পৰিগণিত হ'ব মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট সচ দ্য ৰিয়েলিটি